কাৰণ এটা লক্ষ্য আৰু উদ্দেশ্য লৈ আগবাঢ়ি গৈছিলো। জাতিক কেতিয়াও গাদ্দাৰি কৰা নাছিলো। সন্মুখৰ পৰা নাখাই হলেও কষ্টকে হলেও মানুহৰ পৰা শিক্ষা কৰি হলেও সংগ্ৰামত সহজ ৰাখিছিলো। আৰু তেনেকুৱা এজন এনেকুৱা অৱস্থা কৰিছে, তাৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে আপোনালোকে চিন্তা কৰক। আৰু সেই মোৰ দেউতা মৰাৰ দিনাখন যি পৰিৱেশ হৈছিলে মোৰ ঘৰত, সেই অনুৰূপ পৰিৱেশ মোৰ ঘৰত তিনি গৈছিল। কিন্তু কাষত থিয় হ'লে হয়তো দুই চাৰিজন শুভাকাংক্ষী বহুত ভাল পোৱা সেই দুই এজন মানুহৰ বাবে আজি ভূপেন বৰাৰ চোতালত যেনেকে আজি আঁঠু লৈছে যাই সৰ্বভাৰতীয় কংগ্ৰেছ দলে সেইটো এটা ভুল পৰ্যন্ত তেওঁলোকে কৰিবলৈ সাহস পোৱা নাছিল। যি কি নহওক সেই সময়ত কিন্তু বঙাইগাঁও জিলাত গৈ লালমোহন চাহাবে বালাপাৰাত গৈ কিন্তু কৈছিলে যে মোৰ এই সংগ্ৰামী কণ্ঠটো জীয়াই ৰাখিবৰ কাৰণে মোৰ দলৰ ৰাস্তাটো এতিয়াও খোলা আছে। যোৱাৰ আগতো মোক শুভেচ্ছা দিলে সংগ্ৰামী কণ্ঠ অব্যাহত ৰাখিবৰ কাৰণে, মোৰ লগত ঘটা ঘটনাৰ কাৰণে আকৌ দৰ্জাটো খুলি ৰাখিলে যাতে সংগ্ৰামী হত্যাটো জীয়াই থাকে। আৰু মই সেইদিনা আপোনাক মন লৈছিলো যে মোক যিহেতু মোৰ সংগ্ৰামী কণ্ঠটোক যিহেতু জীয়াই ৰাখিব বিচাৰিছে মোৰ নামত যদি আপোনালোক যাওঁ। আৰু মই সেইদিনা সিদ্ধান্ত লৈছিলো, মই পৰিয়ালৰ লগত কথা পাতিছিলো, মই দুজনকে বিধায়কৰ লগত কথা পাতিছো, আমাৰ নজৰুল ইছলাম ছাৰ মজিবুৰ ৰহমান ছাৰৰ লগত কথা পাতিছিলো যে নহয়, মই জীয়াই থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব আৰু এই কণ্ঠ মই আগবঢ়াই লৈ যাব লাগিব সংখ্যালঘু জাতিৰ কাৰণে।